মাৰ্ঘেৰিটাত নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ মাৰ্ঘেৰিটাৰ কেটেটঙত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস চলাই আহিছিল নাহৰ ফুটুকিটোৱে বন বিভাগে পতা পিঞ্জৰাত নিশা আবদ্ধ হয় এটা নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ নাহৰ ফুটুকিটো চাবলৈ পুৱাৰে পৰা অঞ্চলটোত ভিৰ কৰিছে বহু লোকে আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো এটা নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ কৰা হৈছে মাৰ্ঘেৰিটাত পিঞ্জৰাবদ্ধ হৈছে এই নাহৰ ফুটুকিটো আৰু জানিব পৰা মতে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আতংকৰ সৃষ্টি কৰি আহিছিল এই নাহৰ ফুটুকিটোৱে আৰু অৱশেষত বন বিভাগে পতা পিঞ্জৰাত এইদৰে নিশা আবদ্ধ হয় এই নাহৰ ফুটুকিটো আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো পুনৰ জনাইছো দীৰ্ঘদিনৰ পৰা সেই অঞ্চলত আতংকৰ সৃষ্টি কৰি আহিছিল উপদ্ৰৱৰ সৃষ্টি কৰি আহিছিল এই নাহৰ ফুটুকিটোৱে আৰু বন বিভাগক অৱগত কৰাৰ পিছত বন বিভাগৰ তৎপৰতাত আৰু বন বিভাগে পতা পিঞ্জৰাত এইদৰে পিঞ্জৰাবদ্ধ হয় এই নাহৰ ফুটুকিটো আৰু নাহৰ ফুটুকিটো প্ৰত্যক্ষ কৰিবৰ বাবে এইদৰে বহু লোকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে সেই স্থানত অঞ্চলটোত পুৱাৰ ভাগত এইদৰে বহু লোকে ভিৰ কৰিছে কিয়নো দীৰ্ঘদিনৰ পৰা সেই অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আতংকৰ সৃষ্টি কৰি আহিছিল এই নাহৰ ফুটুকিটোৱে আৰু নাহৰ ফুটুকিৰ আতংকত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছিল অঞ্চলটোৰ লোকসকলে ভীতিগ্ৰস্ত হৈ পৰিছিল বন বিভাগে পতা পিঞ্জৰাত এইদৰে আবদ্ধ হৈ পৰে এই নাহৰ এইটো বহুত দিনৰ পৰা আতংকময় হৈ আছিলে আপোনাৰ গৰু ছাগলী কেইবাটাও খালে তাৰপিছত আমি বন বিভাগক যোগাযোগ কৰাৰ পাছত পিঞ্জৰা এটা দিয়াত যোৱাকালি পাতিলোঁ আজি এটা বাঘ আমি কাৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ বন্দী কৰিবলৈ সক্ষম হ'লোঁ হয় ৰাইজৰ অভিযোগ ইয়াত কেইবাটাও আৰু এনেকুৱা নাহৰ ফুটুকি ঘূৰি ফুৰা অভিযোগ আছে কি ক'ব ইয়াৰ লগত এতিয়া এইটো সঠিককৈ ক'ব পৰা নাই যদি এইটো ধৰাৰ পাছত আৰু যদি তেনেকৈ গৰু ছাগলী খায় তেতিয়া আৰু ধৰা যাব